নমস্কাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু কেতিয়াবা পাহাৰত বানপানী হোৱা দেখা পাইছেনে? যদি দেখা নাই এয়া চাওকচোন, মই আপোনালোকৰ মাজত এই ভিডিঅ'টো লৈ আহিলোঁ। এইটো হ'ল কৃষ্ণনগৰ সৰু বাগানত। এয়া চাওক কিমান পাহাৰ, তাতে বানপানী হৈছে দেখিছেনে? এয়া একদম আঁঠুলৈকে বানপানী। ভাবিলোঁ আপোনালোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। মই ভাবিলোঁ আপোনালোকৰ মাজতনো দেখাই দিওঁ। আপোনালোকে হয়তো জোনালী হওক বা অনিল নগৰ, নবীন নগৰত বানপানী হোৱা সকলোৱেই দেখা পাইছে হয়নে? কিন্তু আজি মই আপোনালোকৰ মাজত পাহাৰত যে বানপানী হয় তাৰ ভিডিঅ' এটা লৈ আহিলোঁ। ভাবিলোঁ দেখালোঁ, আপোনালোকে কেনেকুৱানো পায় এবাৰ কমেণ্ট কৰিব নাপাহৰিব দেই। এয়া চাওকচোন ইমান পানীৰ ঢৌ, মানে গাড়ীখন এতিয়া মানে ডুবেই যাব। চাওক কিমান ঢৌ, এয়া নালাৰ পানী মানে উবৰি আহিছে একদম। এয়া চাওকচোন, ভয়ে লাগে এই বানপানীৰ সময়তে। ইয়াতে ক'তনো নালা আছে, একেকাৰ হৈ যায় ন, নালা আৰু আপোনাৰ ৰাস্তা একেই হৈ যায়, গমেই নাপায়। সেনেকৈ মানুহৰ বহুতৰে অঘটন ঘটিছে। তাৰ কাৰণে মই এটা কথা ক'ব বিচাৰিম যে যেতিয়া বানপানী হৈ থাকে বা যেতিয়া আপোনালোকৰ পানী হৈ থাকে বা বৰষুণ দি থাকে, তেতিয়া আপোনালোকে প্লিজ অকণমান সময় ৰখি হ'লেও যাতে বৰষুণটো কমিব দিয়ক, বানপানীখিনি নোহোৱা হৈ যাব দিয়ক, মানে পানীখিনি আপোনালোকক শুকাই যাব দিয়ক। তাৰে পিছতহে আপোনালোকে সেই ৰাস্তাটো বা সেই জেগাখিনি আপোনালোকে ক্ৰছ কৰিব দেই। কাৰণ এনেকুৱা বহুত অঘটন ঘটি আছে, আপোনালোকে হয়তো জানেই। ৰিচেণ্টলি এটা সৰু বাচ্চাও এনেকৈ ঢুকাই গ'ল, বহুত দুখজনক ঘটনা হৈছে। তো ভাবিয়ে মই ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। ভাবিলোঁ এনেকুৱা যাতে কোনো নকৰে, মোৰ এই ভিডিঅ'টো চাই যাতে আপোনালোকে অকণমান হ'লেও সজাগ হ'ব পাৰে, তাৰ বাবে এই ভিডিঅ'টো বনালোঁ। এয়া দেখিছেনে পানী ইমান ডাঙৰ ঢৌ আহিছে, একদম মানে মানুহ যাব মানে ভয়ে লগা হৈ গৈছে। পাহাৰত বানপানী কিনো ক'ম আপোনালোকৰ মাজত, এইখিনি ভাবিলোঁ। এতিয়া চাওকচোন, এইখিনি হ'ল মেইন ৰাস্তাত, এইটো হ'ল আৰু সমূহীয়া ভৱন হয় আমাৰ এইখিনি কৃষ্ণনগৰ সমূহীয়া ভৱনত। এইখিনি বাৰু তলতে হয়, তাৰে ভিডিঅ' অকণমান ৰাখিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিলোঁ। এইটো সমূহীয়া ভৱন হয়, তাৰে কাষতে মোৰ এজনী লগৰ ছোৱালী আছে, তাইৰ দোকানতে বহিছিলোঁ, ৰখিছিলোঁ। ভাবিলোঁ এই ভিডিঅ'টো আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰি দিওঁ। দেখালোঁ আপোনালোকক এনেকুৱা পানী হৈছে, মানে মানুহ একাঠো পানী। আৰু আজি প্ৰায় 1.5 ঘণ্টা মানে বৰষুণ দিছে। আমি দোকানখনত প্ৰায় 1.5 ঘণ্টা মানে ৰখি আছোঁ জানেনে। তো আপোনালোকেনো এই মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ কমেণ্ট কৰিব নাপাহৰিব। এইটো অকণমান শ্বৰ্ট ভিডিঅ' হয়, শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ মাজত। সকলোৱে ভালে কুশলে থাকক। নমস্কাৰ।